সকলোকে শুভ ৰাতিপুৱা জনালোঁ। কি খবৰ সকলোৰে? দেখিছেনে, ৰাতিপুৱা বিচনাৰ পৰা উঠি বৰ আচৰিত বস্তু এটা দেখা পালোঁ। আচৰিত বস্তু মানে এইকাৰণে কৈছোঁ যে আপোনালোকক কেইদিনমান আগতে মোৰ ভিডিঅ'ত দেখা পাইছিলে ব্ৰহ্মপুত্ৰ নদীটো আমাৰ পৰা কিমান দূৰত আছিল। চাওকচোন, এটা ৰাতিৰ ভিতৰতে পানী আমাৰ ঘৰৰ ওচৰত আহি পাইছে। এই একেবাৰে দেখিছেনে কিমান দূৰত আছিল পাহাৰখন, এতিয়া যেন এনেকুৱা লাগিছে ওচৰত, ঘৰৰ ওচৰত পাইছে নেকি। পূৰা পানী বাঢ়ি গৈছে। আমাৰ ঘৰৰ কাষৰ দেখিছেনে, চোতালত পূৰা পানী। এইটো ঘৰ, মই ভালকৈ দেখাই আছোঁ। এফালে এইটো ঘৰ দেখিছেনে, ঘৰৰ এইবিলাক পূৰা বৰ্তমান এনেকৈ ঘৰৰ চোতালতে এনেকৈ পানী পূৰা এফালে আমাৰ ঘৰলৈকে আহিছে আৰু আমাৰ এই ৰুমৰ পৰা। দেখিছেনে, মই চাৰ্টৰ ওপৰৰ পৰা এনেকৈ দেখাই আছোঁ। এইফালে পূৰা পানী আৰু পানী হৈ গৈছে। কৈ আছে বাৰু ৰ'দ দিলে শুকাব বুলি কৈ আছে, কিন্তু ৰ'দ দিলে শুকাব ক'ত, পানী বাঢ়িহে আছে। এতিয়া চাই থাককচোন, এইফালে এখন নাও আহি আছিলে, কিন্তু সিমানখিনি দেখাব পৰা নাই। অকণমান দূৰতে আছে নাওখন। চব মাছ মৰাত ব্যস্ত হৈ গৈছে পূৰা। কেইদিনমান আগতে মই মানিমুনি উঠোৱাৰ ভিডিঅ' দেখাইছিলোঁ, সেইখিনি ঠাইতে, সেইখিনি দেখিছেনে, সেইখিনিত এতিয়া পূৰা পানী ভৰ্তি হৈ গৈছে। এতিয়া তাতে আপোনাৰ এক বুকু পানী হ'ব, নামি যাব নোৱাৰে, কাৰণ আমাৰ ঘৰত কৰি সেইখিনি বহুত তলতে আছে। আৰু এইফালে পূৰা ব্ৰহ্মপুত্ৰ নদী একেবাৰে লগ হৈ গৈছে। ঘাঁহ বনবিলাক ওপৰত উপঙি আছে। এনেকৈ মোবাইলত চালে বাৰু ইমান গম নাপায়, কিন্তু ওচৰৰ পৰা চালে বহুত বেছি ভয় লাগে, কাৰণ মই এনেকুৱা আগতে দেখা নাই, এইবাৰেই দেখিছোঁ ফাৰ্ষ্ট। গতিকে আপোনালোকৰ ফালে পানী হৈছেনে নাই জনাবচোন, কেনেকুৱা হৈছে পৰিৱেশবিলাক।